ৰাজ্যত উচ্ছেদ অভিযান চলি থকাৰ সময়তেই চৰাঞ্চলত মাতব্বৰে ভূমি বেদখল কৰি চলাইছে সন্ত্ৰাস। শ বিঘা চৰকাৰী ভূমি বেদখল কৰি ঢিঙৰ উধানতলাত 4 মাতব্বৰে চলাইছে মাতব্বৰী ৰাজ। 10 বিঘা চৰকাৰী ভূমি 5 লাখ টকাত বিক্ৰী কৰি পুনৰ বলপূৰ্বকভাৱে সেই ভূমি বেদখল কৰাৰ অভিযোগ ভুক্তভোগী কৃষকৰ। নিৰীহ কৃষক পৰিয়ালে খেতি-বাতি কৰাৰ বাবদ গুণ্ডা কৰ নিদিয়াৰ বাবেই বলপূৰ্বকভাৱে ভূমি বেদখল কৰি মাৰপিট কৰাৰ অভিযোগ মাতব্বৰ দলটোৰ। গিয়াছউদ্দিন, ফকৰুল ইছলাম, ৰফিকুল ইছলাম আৰু ছাদিকুল নামৰ 4 মাতব্বৰে ঢিঙৰ উধানতলা চৰত চলাইছে সন্ত্ৰাস। ইছমাইল উদ্দিন আৰু ইছাক আলী নামৰ 2 নিৰীহ কৃষকে উত্থাপিত কৰিছে মাতব্বৰৰ বিৰুদ্ধে এই ভয়ংকৰ অভিযোগ। ঢিঙাৰক্ষী থানাৰ লগতে ডুমডুমীয়া আৰক্ষী পহৰা চকীত মাতব্বৰৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। উল্লেখযোগ্য যে যি সময়ত ৰাজ্যৰ বিভিন্ন প্ৰান্তত চৰকাৰী ভূমিত থকা অবৈধ দখলকাৰীৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসন কঠোৰ হৈছে, ঠিক সেই সময়তেই ঢিঙৰ উধানতলা চৰত মাতব্বৰে শ বিঘা চৰকাৰী ভূমি বেদখল কৰি অধিক দামত বিক্ৰী কৰাৰ বিষয়টোৱে বিশেষ তাৎপৰ্য বহন কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, বটদ্ৰা লাইভ। মোৰ নাম ইছাক আলী, ঘৰ উড়ানতলা। কি হৈছে আপোনালোকৰ? এইটো চহৰৰ মাতব্বৰ আছে গিয়াছউদ্দিন, ফকৰুল, ছাদিকুল ইছলাম, ৰফিকুল ইছলাম। তাৰে মাটি বাৰীলৈ কিবা মোৰ লগত কেছ কাল হৈছে আৰু ইয়াত তোমাৰ পৰিয়ালৰ মানুহ নহয়, লগতে ফকৰুল যে এইটো ৰাধাঘাটিৰ পৰা আহে, এইটো জেল হৈছে, 20 বছৰ জেল হৈছে। ইয়াত লৈ পাৰ্টি চাৰ্টি লৈ গ'ল। মোৰ বৰ ভাইয়ে হুমকি দি আছে, তোক মাৰি পেলাব, মাটি দি দিব লাগে, বছৰে বছৰে মাটি তাত চান্দা দিব লাগে প্ৰত্যেক বছৰে। টেক্স গুণ্ডাৰাজ চলায় সিহঁতে। কোন নামকেইটা? এইকেইটাৰ নাম গিয়াছউদ্দিন, ৰফিকুল ইছলাম, ফকৰুল, ছাদিকুল ইছলাম, 4 জন। তাত কি মাটি দখল কৰে সিহঁতে? মাটি দখল কৰে। দখল কৰি কি কৰে? বিক্ৰী কৰি দিয়ে। কিমান টকাত বিক্ৰী কৰে? 50,000 1 লাখ টকা বিঘা বিক্ৰী কৰে। 50,000 1 লাখ টকাত বিক্ৰী কৰে মাটিখিনি, বিক্ৰী কৰে বছৰে বছৰ। সিহঁতৰ দখলত কিমান মাটি আছে? সিহঁতৰ দখল মাটি আছে 10 বিঘা 20 বিঘামান হ'ব। চৰকাৰী মাটি নেকি? চৰকাৰী মাটি, চবকেইটা চৰকাৰী মাটি। এতিয়া কি বিচাৰে আপোনালোকে? এইটো উচিত তদন্ত বিচাৰি আছোঁ, প্ৰশাসনৰ কাছে এইটো বিচাৰি আছোঁ। প্ৰশাসনে যিকোনো সিদ্ধান্ত এটা দিব লাগিব। আৰক্ষীৰ ওচৰত কাষ চাপিছে? গৈছিলোঁ, ডিং থানাত গৈছোঁ মই, এজাহাৰ দিছোঁ এটা ডিং থানাত, SP ওচৰত দিছোঁ। আৰক্ষী ভূমিকা কি? আৰু কি কৈ আছে চাব, এইটো এতিয়ালৈকে যোৱা নাই। কেতিয়া জনাইছিল আপোনালোকে? আৰু কি জনাইছোঁ, মানুহ আছিলে বহুতে মানুহ। 16 তাৰিখে জানো, কালি ৰাতিও জনাইছোঁ, আগতেও জনাইছোঁ, আগতেও 10 তাৰিখেতো জনাইছোঁ, 17 তাৰিখে এটা দিছোঁ। আৰক্ষীৰ ভূমিকা কি? আৰক্ষীয়ে কিবা ব্যৱস্থা লৈছে? আৰক্ষী এতিয়ালৈকে কোনো ব্যৱস্থা লোৱা নাই, আৰক্ষী যোৱা নাই। আৰক্ষীয়ে কি ভয় কৰে নেকি মাতব্বৰলৈ? আৰক্ষী যোৱা নাই, এইটোতো ভয় কৰিবই। আৰক্ষী এতিয়ালৈকে যোৱা নাই, মোৰ কোনো সুচিন্তা কৰা নাই। আপোনাৰ নামটো? ইছাক আলী। আপোনালোকৰ পৰিয়ালটোক জুলুম কৰি আছে? মোৰ পৰিয়ালটো জুলুম কৰি আছে এতিয়ালৈকে। মোৰ আৰু 1 বস্তা বড় ভাইৰ মাকো কিনি লৈ গ'লে তাৰ ঘৰত আছে। এইটো গিয়াছউদ্দিনে নিলে। হয়, মোৰ নাম ইছমাইল উদ্দিন। আমি এটা বিপদত পৰিছোঁ। আমাৰ এটা কেঁচখাল আছিলে, এইটো মাটি বাৰীলৈ কেঁচখাল আছিলে। সেইটো মানুহৰ নামটো আছিলে গিয়াছউদ্দিন। ইমান উল্টা পাল্টা কৰি আছে। মাটিটো যে আমি কিনিছোঁ, তাৰ পৰা 10 বিঘা মাটি কিনিছোঁ। মাটিটো কিনাৰ পাছত 5 লাখ টকা দিছিলোঁ। সেই টকাটো আবার মাটিটো দখলত লৈ গৈছে। সেইটো কাৰণে মই অত্যাচাৰ কৰি আছে, টকাটো আমাৰ ঘূৰাই দিব লাগে। আৰু যিটো মাটি তাত দখলত আছে, সেইটো মাটি দিয়া নাই, এইটো তদন্ত কৰিবলৈ লাগে। এইটো মই বিচাৰ জনাইছোঁ। আপোনাৰ ঘৰ কোন জেগা? এইটো মোৰ ঘৰটো আছে উদানতলা চৰত হয়। সেইটো মানে লিটাৰবিলাক লৈ এইটো মানে অত্যাচাৰ কৰি আছে। এইটো গিয়াছউদ্দিনৰ পৰা কিনিছোঁ 10 বিঘা মাটি। এইটো মোৰ পৰিয়ালৰ মানুহ, এইটো গিয়াছউদ্দিন দেৱানী বুলি কোৱা। ইমান অত্যাচাৰ কৰে, সদায় পইচা মানে টকা বঢ়াই দেখে, বছৰ চান্দা দিব লাগে। আপোনাৰ কিবা মাকো দিছে নেকি? হয়, আমাৰ এইটো মাকুটো বন্ধ কৰিছে। মাকুটো তাৰ ঘৰত আছে, এইটো 1 বস্তা মাকো আছে, এইটো তাৰ ঘৰত। আমাৰ মাকুটো লাগে। এতিয়া গৃহস্থ কৰিছোঁ, গৃহস্থতে ল'ৰা ছোৱালী লৈ আমি কষ্ট কৰিছোঁ।
সেইটো কাৰণে মাকটোতে বন্ধ কৰিছে, এইটো নিউজটো যাতে না কৰিবলৈ পাৰে সেইটো কাৰণে এইটো বন্ধ কৰিছে। তো আমাৰ মাকটো লাগে, আমাৰ বিচাৰ লাগে, এইটো মই আবেদন জনাইছোঁ। কি হৈ আছে তাত? তাৰপিছতহে আমাৰ এটা গৰু আছিলে, গৰুটোৱে আমি ৰাস্তা ঘাটত মানে লৈ আহিছিলোঁ টানি পিছত আহোঁতে এটা এক কাইটা আছিলে তাৰ হাতত, এক কাইটাতে এনেকৈ মিলিছে, মই গাঁৱত মিলিছে মানে চইলত লাগিছিলে, সেইটো কাৰণে আমি এইটো ছাইডত গৈছিলোঁ। এই গৰুটো মানে আঘাত খালে, তাৰে এক কাইটা আঘাতটো খালে গৰুটো। অঁ পৰে আমি গৰুটোৰে মানে গাড়ীত বহিছোঁ, গাড়ীত বহি থানাত লৈ গৈছোঁ, ডুমডুমা থানাত। সেইটো মানে আমি এটা এজাৰো কৰিছোঁ, এইটো ছাৰে কি কয় সেইটো মই চাম। এইটো এজাৰ কৰিছোঁ, এইটো 13 তাৰিখে। তাৰপিছতহে এক কাইটাটো যিটো মিলিছে এইটো আছে 17 তাৰিখে আছে। এইটো মাকু চাকু যিটো সেইটো 17 তাৰিখে আছে, আৰু গৰুটো যে মাৰিছে সেইটো 13 তাৰিখে আছে। তেওঁ কি চৰৰ মাতাব্বৰ? অঁ এইটো চৰৰ মাতাব্বৰ। আপোনালোকে যে খেতি বাতি কৰে এয়া টেক্স দিবলগীয়া এইটো টেক্স দিবলৈ হয়, বছৰে বছৰে টেক্স কি দেৱানী নেকি? এইটো দেৱানী।